আমি আলতাফ হুছেইন ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দক্ষিণ হালমৰা সমষ্টিৰ সন্মানীয় বিধায়ক অজেদ আলী চৌধুৰী ডাঙৰীয়া আলতাফ হুছেইনৰ গানত সন্তুষ্ট হৈ 1000 টকা এটা পুৰস্কাৰ কৰিছে। ধন্যবাদ ছাৰক, মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু গণতন্ত্ৰ দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি ইয়াৰ লগতে অসম সংখ্যালঘু মৰ্চাৰ সদস্য নুৰ ইছলামে আলতাফ হুছেইনৰ গানত সন্তুষ্ট হৈ 500 টকা আৰু পুৰস্কাৰ কৰিছে। ধন্যবাদ নুৰ ইছলাম ভাইক। ইয়াৰ লগতে মাজেৰালগা যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ কাবিল উদ্দিন চৰকাৰ ডাঙৰীয়া আৰু 500 টকা পুৰস্কাৰ কৰিছে। ধন্যবাদ কাবিল উদ্দিন চৰকাৰক। ইয়াৰ লগতে আমাৰ জৰুৱাৰচৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শ্ৰদ্ধাৰ ইউসুফ আলী ডাঙৰীয়াই 200 টকা পুৰস্কাৰ কৰিছে। ধন্যবাদ ইউসুফ আলী ডাঙৰীয়ালৈ। ইয়াৰ লগতে আমাৰ স্থানীয় ঠিকাদাৰ ছপেৰ আলী আৰু সমেশ আলীয়ে 500 টকা পুৰস্কাৰ কৰিছে। ধন্যবাদ ছকেৰালু আৰু সমেশ আলী ভাইক। বন্দিহানা গাঁও পঞ্চায়তৰ পঞ্চায়ত সদস্য শ্ৰদ্ধাৰ মহিৰুদ্দিনে 200 টকা পুৰস্কাৰ কৰিছে। ধন্যবাদ শ্ৰদ্ধাৰ মহিৰুদ্দিন ভাইক। আৰু আমাৰ মাজেৰালগা যুৱ মঞ্চৰ তৰফৰ পৰা আৰু 500 টকা পুৰস্কাৰ দিয়া হ'ল আলতাফ হুছেইন ডাঙৰীয়াক। ধন্যবাদ মোক ইমানখিনি ভাল পোৱা আগবঢ়াৰ কাৰণে। ধন্যবাদ। আলতাফ হুছেইনৰ জীৱন আৰু উজ্জ্বল হওক, তেওঁলৈ শুভেচ্ছা থাকিল। ধন্যবাদ থাকিল। কমিটির ভালো মারা আর রাইজে কি কয়